দেখিবলৈ পোৱা গৈছে যে অখিল গগৈ বা গৌৰৱ গগৈসকলে সংবাদমেল পাতি তেওঁলোকে বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গে কোনো কাৰণত ন্যায় নাপায়। তেওঁলোকে শ্যাম কানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে। তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে। এতিয়া তেওঁলোকে কৈছে এইটো এমিয়ে ইনকুৱাৰী কৰিব লাগে। এমিয়ে কি পুলিচ নেকি? তাৰমানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ, তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানুটোৱে বেইলে পাই যাব। আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলোঁ। নহ'লে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন। আজিলৈকে অসমৰ বুৰঞ্জীত কোনোবা ডিজিপিৰ ভায়েকক কোনোবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে? কৰবী দুবৰীৰ হত্যাকাণ্ড হৈছে, গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম গুৰুম কৰি মাৰা হৈছিলে। কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই। গতিকে মোকতো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই। গতিকে ধন্যবাদ ক'ত দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব। মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো নাজানো, কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছো। 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি? ছিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম। ছিংগাপুৰে দিব 18 তাৰিখে, আমি দিম 12 তাৰিখে। তো মোকতো কৰবাত ধন্যবাদ এটা দিয়ক। দিব লাগে নে নাই কওকচোন। আজি 3 মাহটো বেল হোৱা নাই। আজি 3 মাহ হৈ গ'ল। আগতে মোক কি কোৱা হৈছিল যে এওঁলোকৰ লগত ভাল, এতিয়া কোনে ওলালে? বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে? যিসকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে। প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গ'ল, অতিথিশালাত লৈ গ'ল। এতিয়া আপোনালোকেতো এদিন হ'লেও লিখিব লাগে যে 3 মাহ সি মাটিত শুই আছে বুলি। কোনেওতো নিলিখে। আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানু শৰ্মা মাটিত শুই আছে, যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিলে, মুখ্যমন্ত্ৰীক এনেকে গালি পাৰাটো ভুল হৈছিলে। ক'ব লাগিছিল নাই কোনোবাই কওকচোন। তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয়, মহৰ আঁঠুৱা দিয়া নাই, মোবাইল ফোন দিয়া নাই, খাব ভালকৈ পোৱা নাই, জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই। 3 মাহটো হৈ গ'ল চাওঁতে চাওঁতে। কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক? গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই, কিন্তু মই যিখিনি কৰিছো আগতেওতো কোনেও কৰিব পৰা নাছিল।